শাৰদীয় দুৰ্গোৎসৱ ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰো। দুৰ্গা পূজালৈ মাজত মাথো কেইদিনমান। সমগ্ৰ ৰাজ্যখনৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীৰ মৃন্ময় শিল্পীসকল দিনে নিশাই ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে শাৰদীয় দুৰ্গা পূজাৰ 5 দিন পাছতে ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু কালী পূজা। গতিকে মৃন্ময় শিল্পীসকলৰ ব্যস্ততা বাঢ়িছে। আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত দেৱী প্ৰতিমাৰো দাম এইবাৰ বৃদ্ধি পাইছে জাক-জমকতাৰো। উপযুক্ত গুণসম্পন্ন তথা প্ৰয়োজনীয় মাটিৰ উপৰিও বাঁহ খেৰ আদিৰ মূল্য বৃদ্ধি পাইছে। সময়ৰ লগতো তাল মিলাবলগীয়া হৈছে, কাৰণ তাহানিৰ দুৰ্গা পূজাৰ লগত এতিয়া দুৰ্গা পূজাৰ আকাশ পাতাল পাৰ্থক্য। দুৰ্গা পূজাৰ উপৰিও উদযাপন সমিতিসমূহে ভক্ত দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ মূৰ্তি সাজিবলৈ চুপাৰিচ দিছে। গতিকে প্ৰতিমাৰ দাম বৃদ্ধি পোৱাটো স্বাভাৱিক হৈ পৰিছে। আনহাতে দেৱী প্ৰতিমাৰ আলংকাৰিক বস্ত্ৰ অলংকাৰ আদিৰ সৰহভাগ আহে কলকাতাৰ পৰা। মূল্য বৃদ্ধিৰ ফলত এই বস্তুবোৰৰ আমদানি যথেষ্ট ব্যয়বহুল হৈ পৰিছে। তথাপিও উদযাপন সমিতিবোৰে পিছ হুকি অহা নাই। আগতকৈ জাক-জমকতাৰে দুৰ্গা পূজা পাতিবলৈ তেওঁলোক বদ্ধপৰিকৰ। আগতকৈ বাজেট বহুগুণে বৃদ্ধি পাইছে যদিও আকৰ্ষণীয়তা কমাবলৈ কোনো ৰাজি নহয়। গতিকে মহানগৰীৰ দৰ্শকে দেখিবলৈ পাব জাক-জমকীয়া অত্যাধুনিক দুৰ্গা পূজা। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।